बाक्सा जिल्लानि मुसलपुराव सानै Nlfb सोद्रोमा हमदों। बाक्सा पुलिस बिफाना न'निफ्रायनो हमनानै लाबोयो सानैखौबो। गोलाव समनिफ्रायनो बर' रायजोआव दुंहाव थासारि सोमजिहोबाय थानाय सानै Nlfbनि सोद्रोमाखौ दिनै बाक्सा पुलिस बिफाना हमनो हायो। हमजानाय सानै Nlfbनि सानै सोद्रोमायाबो गोजोन सावरायनायाव फैखांनायनि उनाव उदालगुरि जिल्लानि डिजिग्नेटेड केम्पआव साननैसो दंबाय थायोमोनब्लाबो केम्पनिफ्राय खारखोमादोंमोन। बेराफारसेथिं पुलिस बिफाना सानैबो सोद्रोमाखौ गोदान आफाद सोरजिनायनि खौरां मोननाय बादियै Nlfbनि सोद्रोमा समर रामसियारि 28 बोसोर आरो चन्दन रामसियारि 21 बोसोर सानैखौबो नतुन श्रीपुर आरो दारागाव गामिनिफ्राय हमनो हायो। पुलिस बिफाना दा बिसोर सानैखौबो हाजोनि जेलसिम दैथायहरबाय। Nlfb সদস্য নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বড়োলেণ্ড যোৱা বছৰ মানে তেওঁলোকে আত্মসমৰ্পণ কৰি ওদালগুৰি সোণাই নামৰ এটা ডিজিগনেটেড কেম্প আছে, তাতে তেওঁলোক তেতিয়াৰ পৰা আছিল আৰু তাতে অনুশাসন কিছু আছে, যথেষ্ট অনুশাসনৰ মাজত তেওঁলোক থাকিব লগা হৈছিল। তাত থকা অৱস্থাতে তেওঁলোকে ডিজিগনেটেড কেম্পৰ যিখিনি অনুশাসন নীতি আছিলে সেইখিনি পালন নকৰাকৈ এগালমৰে পলাই গুচি আহিছে আৰু তেওঁলোক তাৰ পৰা পলাই আহি যোৱাৰ পাছত তাৰ ডিজিগনেটেড কেম্পৰ যিবোৰ ইনচাৰ্জ আছে তেওঁলোকৰ লগত যোগাযোগ কৰিছে, মোবাইলৰ লগত যোগাযোগ কৰিছে, অন্যান্য কিবাৰ লগত যোগাযোগ কৰিছে, কিন্তু তেওঁলোকে তালৈ পুনৰ ঘূৰি যোৱা নাছিল আৰু ঘূৰি নোযোৱাত তেওঁলোকে তাতে দায়িত্ব নলয়, তেওঁলোকক ডিছচাৰ্জ কৰি উলিয়াই পঠাই দিলে আৰু শেহতীয়াকৈ আমাৰ পুলিচৰ দৃষ্টিগোচৰ হৈছে যে তেওঁলোকে পুনৰ এটা নতুন সংগঠন জন্ম দিয়া এটা আশা আছে, তেওঁলোকে তেনেকুৱা এটা কাৰ্যকলাপ কৰি থকা বুলি আমাৰ যথেষ্ট সন্দেহস্থল থকাৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে আমি মুছলপুৰ থানাত এটা গোচৰ ৰুজু কৰা হয়। গোচৰ নম্বৰ হ'ল মুছলপুৰ থানাৰ গোচৰ নং 34/2021 under section 121 under section 124A IPC reviewed section 18 of UAPA তাৰাত আমি চন্দন ৰামচিয়াৰী এলাইজ আৰ চিনাইলাম আৰু 2 নম্বৰ শ্ৰী সমৰ ৰামচিয়াৰী এলাইজ আৰ চিজৌ এই দুইজন ব্যক্তিক আজি গ্ৰেপ্তাৰ কৰি আমি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে।